everyone, welcome back to my channel. মানে আজি আমাৰ গাঁৱতে এখন বিয়া আছে। Actually পৰীক্ষাৰ কাৰণে খুব যাব পৰা নাই। তো এতিয়া ফালতু তো এতিয়া মানে যাব ওলাইছো আৰু ইফালে কিবা কিবি কামবিলাক হৈয়ে গ'ল যেটো গাঁৱৰে বিয়া নগলেও বেয়া হ'ব কথাটো সেইকাৰণে যাব ওলাইছো। তো কি কৰো চাই থাকিব আৰু ইহতো ৰেডি হৈছে দেখাই দিছো ৰবা। তাৰ পাছত এইটো আছিলে মোৰ সিদিনাখনৰ ড্ৰেছটো চাদৰ মেখেলাযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব পাৰে আপোনালোকে। হাই ইমান ধুনীয়া হৈ কলৈ যোৱা বিয়া খাবলে। ও মাই গড। তাৰ পাছতে আমি বিয়াথলি পালো ৰভাটো অকণমান দেখুৱাই দিছো তাত ভিতৰতে গ'লো আৰু আমি আৰু আগত গৈ থকা দুজনী হৈছে সীমা আৰু ঋতিকা মানে মোৰ সিস্টাৰ। তাৰ পাছত এয়া বিয়াত মানুহ লাহে লাহে আহিব লৈছে তাৰপাছত আমি ডাইৰেক্ট চাহ খাবলৈ গ'লো। চাহটা আমাক যোগান ধৰিলে ধুনীয়াকৈ চাহৰ লগত বাৰু লুচি আৰু কিবা কিবি আছিলে আমি লুচিৰে খালোঁ গোটেইকেইজনী। আৰু এয়া হৈছে আমাৰ কইনা সৰুকালৰে বান্ধৱী মানে তাই মোতকৈ অকণমান ডাঙৰ কিন্তু একেলগে আছিলোঁ যিহেতু বান্ধৱী টাইপে হৈ গৈছোঁ আৰু তো তাইৰ বিয়া গ'ল 7 বছৰৰ প্ৰেমৰ ফলত যেতিয়া মানে এটাৰ সম্পৰ্কই পূৰ্ণতা পাই কেনেকুৱা লাগে আপোনালোকৰ ভাষাৰে কেনেকৈ বুজাম তাইৰো চাগে সেইটোৱে ফিল আছিলে সিদিনাখন। গতিকে বিয়াখনত তাইও খুব এনজয় কৰিলে কিন্তু আমি সেই ৰাতিলৈ থাকিব নোৱাৰিলোঁ। আৰু এইকেইজনী হৈছে আমাৰ গাঁৱৰ মহিলা মণ্ডল। আমাৰ মাহঁত আছিলে ইয়াতে মা খুৰী বৰমা সকলো আছিলে। ভিডিঅ' কোৱালিটিটো অকণমান বেয়া পাব পাৰে যিহেতু বেলেগকো ভিডিঅ' কৰিব দিছিলোঁ সেইকাৰণে আৰু এইজনী হৈছে মাইনুশ্ৰী আমাৰ গাঁৱৰে মানে আমি গাঁৱত একেলগে থাকোঁ ন গোটেইবিলাকে তো মানে মোৰ ভিডিঅ'জবিলাকত ইহঁতকে দেখি থাকিব বেছিকৈ। তাৰপাছত এয়া নখ কটোৱা পৰ্ব বুলি কয় নেকি ভালকৈ মই নাজানো কি বুলি কয় আপোনালোকে যোনে ভিডিঅ'টো চাই যদি গম পায় কমেণ্ট কৰি জনাব এটা। তাৰপাছত এইখিনি টাইমতো গোটেইবিলাকে একগোট হৈ আছে। আচলতে গাঁৱৰ পৰিৱেশটোৱে এনেকুৱা গোটেইবিলাক মানুহ একেলগে থাকে সকলোৱে চাই আছে আৰু কেনেকৈ কি কৰে। আচলতে এইবিলাক মুহূৰ্ত দেখিলে খুব বেয়া লাগে মনটো। ছোৱালীৰ জীৱনবিলাক কেনেকুৱা ন এখন ঘৰত জন্ম হয় এখন ঘৰত থাকিব লাগে সেইটো বস্তু অকণমান বেয়া লাগে আৰু কিন্তু কি কৰিব উপায় নাই। আসনখনতে বহি লৈছোঁ আৰু গোটেইবোৰে একেলগে মিলি পেলাই কাম নাছিলে যিহেতু আমাৰ। তাৰপাছত এয়া গা ধুৱাব আহিলে আমাৰ আয়তী কেইগৰাকীয়ে কইনাগৰাকীক ধুনীয়াকৈ গা ধুৱাওঁতে আচলতে সিদিনাখন বহুত কান্দিছিলে মানে নিহাৰিকা বাইদেৱে বহুত কান্দিছিলে আৰু ভণ্টিজনীও বহুত কান্দিলে কাৰণ তাহাঁতৰ একচুৱেলি বৰমা ঢুকাইছে তো তাহাঁত দুটাই ঘৰত শেষলৈকে আছিলেতো তো মানে কি ক'ম আৰু এইখিনি মুহূৰ্ত চাব সেনেকৈ নোৱাৰি। খুব মানে বেয়া লগা এটা মুহূৰ্ত আৰু উপায়ো নাই ছোৱালী জীৱন যিহেতু বিবাহটোতো এটা জীৱনৰ অংশ বুলিয়ে ক'ব পাৰি প্ৰকৃতিৰ নিয়ম এইটো কৰিবই লাগিব কিন্তু মানে এইখিনি মুহূৰ্ত খুব বেয়া লগা সকলোৱে ফিল কৰিব পাৰে যিমানবোৰ ছোৱালী আছে সকলোৱে গম পাব। ছোৱালী বুলি নহয় ল'ৰাইও ফিল কৰিব পাৰে কাৰণ তেওঁলোকৰো ঘৰত ভণ্টি বাইদেউ সকলো থাকেতো তো মানে এইটো এটা নেচাৰেল কথা। আৰু আমাৰ গাঁৱৰ আয়তী কেইগৰাকীয়ে জোৰানাম ধৰিছে আৰু সেইগৰাকী হৈছে মোৰ মা। জুম কৰি দেখাই দিছোঁ বাৰু অকণমান আপোনালোকে চাই ল'ব। আৰু এইগৰাকী হৈছে আমাৰ কইনাৰ ভাগিনীয়েক ধনিষ্কা খুব মৰম লগা তাই আহিলে এনেকৈ মই তাইৰ লগত যুঁজি থাকোঁ বাৰু অকণমান আৰু এওঁলোকক নেদেখিলে কেনেকৈনো হ'ব মই য'ত যাওঁ এওঁলোকক দেখাওঁৱেই কাৰণ ৰান্ধনীসকলেইতো মেইন ন তেওঁলোকৰ কাৰণে সকলো মানুহে সুস্বাদুভাৱে খানা এটা খাব পাৰে তেওঁলোক মেইন। তাৰপিছত এইগৰাকী কইনা মানে গা ধুই অহাৰ পিছত যে বহাই সেইটো লোকত কইনাগৰাকীক আচলতে খুব ভাল লাগে মানে খুব বেলেগে দেখায়। আৰু আমাৰ গাঁৱৰ সকলো আহিছে আৰু এইখিনি টাইমতে যিহেতু দুপৰীয়া টাইমতে সকলোবিলাক মানুহ আহে তো ৰভাখন ভৰি গৈছে আৰু এনেকৈ সকলোবিলাকেৰে। একচুৱেলি আমি বিয়া খাবই আহিছোঁ
পাইছোঁ কিন্তু মানে আহিলে কি হ'ব কইনাক আমি চান্সে বনাই কইনাক না ভিডিঅ' ভালকৈ বনাব পাৰছোঁ না ফটো তো আৰু আপোনালোকে আমাকে চাই লওক আমি আৰু এইটো হৈছে মানে গা ধোৱাৰ পিছৰ পৰ্বটো মানে এইটো সুৱাগজাৰা বুলি কয় হয়তো কইনাৰ মাক খুৰীয়েক বা কোনোবা বেলেগে লয় তেওঁলোকে মাহীয়েকে লৈছিলে বেছি গৰম পাইছোঁ সেইকাৰণে আৰু ভিডিঅ'টোত কি দেখাব পাৰিছোঁ কি দেখাব পৰা নাই গম পোৱা নাই ভালকৈ একচুৱেলি কইনাটো লগে পোৱা নাই যি পাৰিছোঁ দেখাইছোঁ আৰু অকণমান টাইম আছে আৰু তাৰপাছতে বিয়াৰ খানা মানে দিয়াৰ ব্যৱস্থাটো হৈ গ'ল সকলোবিলাক বহিছে আৰু এয়া আমাৰ গাঁৱৰ সুঠাম যুৱক কেইজন যোনে বিলোৱাত সহায় কৰিছে এনেকৈ একেলগে লগ হ'লে সহায় কৰে আৰু তেওঁলোকে মাজতে এটা মোৰ পাৰ্চেল আহিছে তো সেইটো ল'লোঁ আৰু তাৰপাছত এয়া হৈছে মাইনুশ্ৰী খুব খাইছে দেই তাই আৰু খানা খুব টেষ্টি আছিলে একদম মানে বহুত ধুনীয়া আছিলে এয়া খাই মেলি অৱস্থা শেষ বিয়াখনো শেষ কৰিলোঁ তাৰপাছত চেণ্ডেলযোৰ ছিঙি থাকিলে ভিডিঅ'টো এইখিনিয়ে আছিলে শেষলৈকে চবৰ বাবে ধন্যবাদ